ছাত্ৰ ছাত্ৰীসকলে ইমান মৰম দিছে, ইমান সন্মান দিছে, তেওঁলোকে দুখ কৰিছে, কিন্তু কান্দি হ'লেও তেওঁলোকে মোক ইমান মৰমেৰে বিদায় দিছে যে সেইটো সকলোৰে ভাগ্যত নাথাকে। গোটেই জীৱন চাকৰি কৰিও আচলতে ইমান বেছি মৰম বহুতে পায়নে নাই মই নাজানো, কিন্তু ২৫টা বছৰত ছাত্ৰ ছাত্ৰীসকলে মোক আজিৰ দিনটোত যিমান তেওঁলোকে মৰম ভালপোৱাৰে উপচাই দিছে সেইখিনিৰ কাৰণেও মোৰ ভাল লাগিছে। আৰু সেই একেটা কাৰণতে মোৰ বেয়াও লাগিছে যে কাইলৈৰ দিনটোৰ পৰা মই গোৱালপাৰা কলেজত নাথাকিম। তেওঁলোকৰ লগত যিদৰে সময় কটাওঁ, তেওঁলোকক যিদৰে তেওঁলোকৰ সুখ দুখৰ খবৰ ৰাখোঁ সেইখিনি ল'ব নোৱাৰিম। থাকিম, মোৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে মই সদায় আছোঁ। হয়তো ইয়াত নাথাকিলেও, দূৰত থাকিলেও তেওঁলোকৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত, তেওঁলোকৰ যিকোনো বিপদ আপদত মই অভিভাৱক হিচাপে সদায় থাকিবলৈ চেষ্টা কৰিম। যিমান বাধ্যবাধকতা নাথাকক, যিমান ব্যস্ততা নাথাকক, তেওঁলোকৰ সমস্যা এটা থাকিলে মই সময় দিবলৈ চেষ্টা কৰিম। ৰাজনীতিত যাম বুলিয়ে সিদ্ধান্তটো লৈছোঁ, গতিকে ৰাজনৈতিক পথাৰখনলৈকে উভতি যাম আৰু আদৰ্শগতভাৱে আগতে যিদৰে কাম কৰিছিলোঁ সেইদৰে কাম কৰিম। অহা ১ বা ২টা দিনত সেইটোৰ অসমৰ ৰাইজে এনেও স্পষ্টকৈ গম পাব যে মই ৰাজনৈতিকভাৱে ইয়াৰ পাছৰ পৰ্যায়ত কি সিদ্ধান্ত লওঁ। কিন্তু এটাই প্ৰতিশ্ৰুতি ৰাইজক দিব বিচাৰোঁ যে সুবিধাবাদৰ পক্ষত মই নাই, ধৰ্মৰ ঘৃণাৰ ৰাজনীতিৰ পক্ষত মই নাই। মই শোষিত মানুহৰ, বঞ্চিত মানুহৰ কথাবোৰ ক'ব বিচাৰোঁ, সমস্যাৰ কথাবোৰ ক'ব বিচাৰোঁ। মানুহে সমষ্টিৰ কথাও কৈছে। ৰাজনৈতিক সিদ্ধান্ত কি হয়, মই কিদৰে পৰিকল্পনা কৰিছোঁ সেই পৰিকল্পনাখিনিৰ কথা মই নিশ্চয়কৈ অহা কেইটামান দিনত ৰাইজক অৱগত কৰিম। আজিৰ দিনটোত মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সময়টো পাৰ কৰিছোঁ, তেওঁলোকক সময় দিব বিচাৰিছোঁ। তেওঁলোকে কিদৰে ভৱিষ্যতে আগবাঢ়ি যোৱাটো মই বিচাৰোঁ, তেওঁলোক জীৱনত কিদৰে সফল হোৱাটো বিচাৰোঁ, মই সেইখিনি কথা এজন অভিভাৱক হিচাপে, এজন অধ্যাপক হিচাপে তেওঁলোকক ক'ব বিচাৰিছোঁ। গতিকে ৰাজনৈতিক কথা বতৰাবোৰতো আজিৰ পাছত সদায়ে পাতিম। আজি মই মোৰ কলেজ আৰু আজি ছাত্ৰ ছাত্ৰীৰ কথা পাতিব খুজিছোঁ। ছাত্ৰ ছাত্ৰীসকলে ইমান মৰম দিছে, ইমান সন্মান দিছে, তেওঁলোকে দুখ কৰিছে, কিন্তু কান্দি হ'লেও তেওঁলোকে মোক ইমান মৰমেৰে বিদায় দিছে যে সেইটো সকলোৰে ভাগ্যত নাথাকে। গোটেই জীৱন চাকৰি কৰিও আচলতে ইমান বেছি মৰম বহুতে পায়নে নাই মই নাজানো, কিন্তু ২৫টা বছৰত ছাত্ৰ ছাত্ৰীসকলে মোক আজিৰ দিনটোত যিমান তেওঁলোকে মৰম ভালপোৱাৰে উপচাই দিছে সেইখিনিৰ কাৰণেও মোৰ ভাল লাগিছে। আৰু সেই একেটা কাৰণতে মোৰ বেয়াও লাগিছে যে কাইলৈৰ দিনটোৰ পৰা মই গোৱালপাৰা কলেজত নাথাকিম। তেওঁলোকৰ লগত যিদৰে সময় কটাওঁ, তেওঁলোকক যিদৰে তেওঁলোকৰ সুখ দুখৰ খবৰ ৰাখোঁ সেইখিনি ল'ব নোৱাৰিম। থাকিম, মোৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে মই সদায় আছোঁ। হয়তো ইয়াত নাথাকিলেও, দূৰত থাকিলেও তেওঁলোকৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত, তেওঁলোকৰ যিকোনো বিপদ আপদত মই অভিভাৱক হিচাপে সদায় থাকিবলৈ চেষ্টা কৰিম। যিমান বাধ্যবাধকতা নাথাকক, যিমান ব্যস্ততা নাথাকক, তেওঁলোকৰ সমস্যা এটা থাকিলে মই সময় দিবলৈ চেষ্টা কৰিম। ৰাজনীতিত যাম বুলিয়ে সিদ্ধান্তটো লৈছোঁ, গতিকে ৰাজনৈতিক পথাৰখনলৈকে উভতি যাম আৰু আদৰ্শগতভাৱে আগতে যিদৰে কাম কৰিছিলোঁ সেইদৰে কাম কৰিম। অহা ১ বা ২টা দিনত সেইটোৰ অসমৰ ৰাইজে এনেও স্পষ্টকৈ গম পাব যে মই ৰাজনৈতিকভাৱে ইয়াৰ পাছৰ পৰ্যায়ত কি সিদ্ধান্ত লওঁ। কিন্তু এটাই প্ৰতিশ্ৰুতি ৰাইজক দিব বিচাৰোঁ যে সুবিধাবাদৰ পক্ষত মই নাই, ধৰ্মৰ ঘৃণাৰ ৰাজনীতিৰ পক্ষত মই নাই। মই শোষিত মানুহৰ, বঞ্চিত মানুহৰ কথাবোৰ ক'ব বিচাৰোঁ, সমস্যাৰ কথাবোৰ ক'ব বিচাৰোঁ। মানুহে সমষ্টিৰ কথাও কৈছে। ৰাজনৈতিক সিদ্ধান্ত কি হয়, মই কিদৰে পৰিকল্পনা কৰিছোঁ সেই পৰিকল্পনাখিনিৰ কথা মই নিশ্চয়কৈ অহা কেইটামান দিনত ৰাইজক অৱগত কৰিম। আজিৰ দিনটোত মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সময়টো পাৰ কৰিছোঁ, তেওঁলোকক সময় দিব বিচাৰিছোঁ। তেওঁলোকে কিদৰে ভৱিষ্যতে আগবাঢ়ি যোৱাটো মই বিচাৰোঁ, তেওঁলোক জীৱনত কিদৰে সফল হোৱাটো বিচাৰোঁ, মই সেইখিনি কথা এজন অভিভাৱক হিচাপে, এজন অধ্যাপক হিচাপে তেওঁলোকক ক'ব বিচাৰিছোঁ। গতিকে ৰাজনৈতিক কথা বতৰাবোৰতো আজিৰ পাছত সদায়ে পাতিম। আজি মই মোৰ কলেজ আৰু আজি ছাত্ৰ ছাত্ৰীৰ কথা পাতিব খুজিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।